Hello friends, আজি মই আপোনালোকক শিকাম ইলেক্ট্ৰিকেল সুইচ বোৰ্ড কানেকশন কেনেকৈ কৰে। এইটো সুইচ বোৰ্ড সুইচখিনি মই লগাই লৈছো। এইখিনি সুইচ, এইটো সকেট, এইটো ৰেগুলেটৰ, এইটো ইন্ডিকেটৰ এনেকৈ লগাই লৈছো। লগাই লৈ এনেকৈ তার লব সৰু সৰু অলপ আপোনালোকে এনেকৈ লুপিং কানেকশনৰ কাৰণে লুপিং কানেকশনটো এনেকৈ কৰিব। সুইচৰ দুটাকে টাৰ্মিনেল আছে, এটা দুটা, ওপৰত এটা তলৰ এটা। আপোনালোকৰ লুপিং কানেকশনটো সুইচৰ তলৰ টাৰ্মিনেল যোনটো আছে যে এনেকৈ দিব। এনেকৈ দি ইয়াৰ পৰা আকৌ তলৰ দুটাটো কানেক্ট কৰিব লাগিব। এই ওপৰৰ দুটা সুইচ আছে, এইখিনিটো কানেক্ট কৰিব লাগিব। মই কৰি দেখাইছো। ভিডিওটো সম্পূৰ্ণ চাব। সম্পূৰ্ণ চালে আপোনালোকে ভালকৈ বুজি পাব। আৰু যদি ইয়াত ভিডিওত বুজিব অসুবিধা হয়, ভিডিও লাষ্টত মই ডায়াগ্ৰাম দি দিম, তাত ধুনীয়াকৈ চাই বুজিব পাৰিব। এইটো এনেকৈ লগালো, লগাই নটখিনি লগাব। নটখিনি আপোনালোকে লুজ নাৰাখিব। নটখিনি লুজ ৰাখিলে স্পাৰ্ক কৰি তাতে সুইচখিনি পুৰি যাব। আৰু এইটো এনেকা দিলো, এইটো দিলো, এইটো টাইট কৰি দিলো। তাৰপিছত এইটো আনি ইয়াৰ লগত শৰ্ট কৰাই দিব লাগিব। ইয়াৰ লগত, ইয়াৰ তলত এনেকা দিলো, এনেকা দিলো, এনেকা। তাৰপিছত এই ফেনৰ ৰেগুলেটৰৰ দুটা তার থাকে। এটা আপোনালোকে ফেনৰ কাষৰ সুইচটো, মানে ৰেগুলেটৰৰ কাষৰ সুইচটো যোনটো আপোনালোকে ফেনৰ সুইচ বনাব, সেইটোৰ ওপৰৰ টাৰ্মিনালত লগাই দিব। এইটো ওপৰৰ টাৰ্মিনালত লগাই দিব। এইটো তাৰপিছত এই ইন্ডিকেটৰৰ দুটা টাৰ্মিনেলৰ ভিতৰত এইটো লুপিং কানেকশন দিলো। ইয়াৰ পৰা এটা ওয়্যাৰ লৈ ইয়াত আনিব লাগিব। সকেটৰ য'ত এন আৰু এন লিখা আছে, এনত দিব লাগিব। ইয়াৰ পৰা আনি এনত দিব লাগিব। আৰু ইয়াত আছে এলটো হ'ল ইয়াৰ পৰা ইয়াত যাব, সকেটৰ কাষৰ সুইচৰ ওপৰৰ টাৰ্মিনেলটোত। মই লগাই লৈছো। এনেকৈ এটা তার ল'ব। এইটো ইন্ডিকেটৰৰ ওপৰৰ টাৰ্মিনেলটোত এটা দিব, এটা মাথা এনেকৈ দিলে, এনেকৈ দিলে দি ইয়াত আনিব সকেটৰ এন য'ত লিখা আছে। এইটো এনেকৈ
তার থৈ দিব এটা চাওক এইটো হ'ল ইণ্ডিকেটাৰৰ ওপৰৰ টাৰ্মিনেলৰ পৰা এনেকৈ আহি চকেটৰ এন টাৰ্মিনেল লাগিল এইটো এল টাৰ্মিনেলৰ পৰা চকেটৰ কাষৰ সুইচটো যোনটো এই সুইচৰ ওপৰৰ টাৰ্মিনেলত লাগিল এইটো মানে ইয়াৰ ওপৰৰটোত ইয়াৰ পৰা এইটো সুইচ যদি দিওঁ এইটো সুইচ দিলে ইয়াৰ পৰা এনেকৈ আহি ইয়াত কাৰেণ্ট পাব আৰু বাকিটো পিছত আপোনালোকে চাবই আৰু লগাই আছো এতিয়া ইয়াৰ কামখিনি সম্পূৰ্ণ হ'ল এতিয়া যাম আমি মিটাৰ বক্সত মিটাৰ কানেকশ্যনটো কেনেকৈ কৰে সেইটো দেখাম এইটো হ'ল মিটাৰ মনত ৰাখিব আপোনালোকে এই প্ৰথম দুটা টাৰ্মিনেল হ'ল ইনপুট আৰু এই দুইটা হ'ল আউটপুট S1 S2 লিখা আছে ইয়াত আৰু ইয়াত আছে L1 L2 S1 S2 সাপ্লাই L1 L2 হ'ল লোড আপোনালোকে S1ত ফেজটো লগাব আৰু S2ত লগাব নিউট্ৰেল L1ত লগাব নিউট্ৰেল L2ত লগাব ফেজ মই লগাই দেখুৱাই দিছো আপোনালোকক ফেজটো লগাই আছো S2ত তাৰপিছত L1ত লগাম লোডটো ফেজটো L1ত নিউট্ৰেলটো L2ত ফেজটো চাওক L1 ফেজ এইটো S1 সৰি S1 ফেজ S2 নিউট্ৰেল L1 নিউট্ৰেল L2 ফেজ ইয়াৰ পৰা ফেজটো ইয়াত আহিব নিউট্ৰেলটো ইয়াৰ পৰা ইয়াত আহিব এতিয়া লোডৰ তার দুটা ডিপি সুইচ বা মেইন সুইচ আপোনালোকে ইয়াৰ চাৰিটা টাৰ্মিনেল আছে তো এটা দুটা তিনটা চাৰিটা তলত দুটা ওপৰত দুটা আপোনালোকে মিটাৰৰ পৰা আউটপুটত তার দুটা আহি আপোনাৰ ডিপি সুইচৰ ওপৰত লগাব ওপৰত ৰাইট সাইডটোত ফেজ লগাব লেফট সাইডত নিউট্ৰেল লগাব মই লগাইছো এইটো ফেজ 2 এইটো নিউট্ৰেল 2 তাৰপিছত ইয়াৰ পৰা তলত লোডটো ডিপি সুইচৰ তলৰ পৰা বোৰ্ডত আহিব দুটা তার বোৰ্ডৰ তার দুটা মই গ্ৰীণ আৰু ব্লু ললো ব্লু টু ফেজ গ্ৰীণ টু নিউট্ৰেল ফেজ টু লগাইছো এইটো নিউট্ৰেল টু লগাইছো দুটা আহি বোৰ্ডত ঘুমাব এনেকুৱা
তাৰপিছত বাল্বৰ হোল্ডাৰখিনিত মই তাৰখিনি লগাই ৰাখিছোঁ। এইটো এনেকুৱাকৈ এইটো দুটা টাৰ্মিনেল থাকে, দুটা টাৰ্মিনেলত লগালেই হ'ল এটা এটাকৈ। মই দুটা বাল্ব লগাম, এটা ফেন লগাম। এইটো ফেন হিচাপে ব্যৱহাৰ কৰিম। তাৰপিছত এই দুটা বাল্ব লগাম। তাৰখিনি মই সোমাই লওঁ ইয়াৰ বৰ্ডত। বাল্ব দুটা সোমালোঁ। এইটো ফেন। মই হোল্ডাৰে লগাইছোঁ, কিন্তু ইয়াত 100 ৱাটৰ বাল্ব লগাম, যাতে ভল্টেজটো কম হ'ব পাৰি, বঢ়াব পাৰি ৰেগুলেটৰৰ দ্বাৰা। এইটো CFL LED বাল্ব লগাইছোঁ। আৰু এটা এইটো কানেকশ্যনখিনি দিম। এইটো হ'ল মেইন লাইন দুইটা। এইটো এটা বাল্বৰ, এইটো এটা বাল্বৰ, এইটো ফেনৰ। এতিয়া ফেনৰ পৰা অহা, লাইটৰ পৰা অহা নিউট্ৰেলখিনি চব একেটা জেগাত কৰি এনেকৈ পকাই দিব লাগিব। এইটো পকাই দিছোঁ। আৰু মেইন লাইনৰ নিউট্ৰেল যোনটো, এইটো দিব লাগিব। এইটো একে জেগাত পকাই দিছোঁ। তাৰপিছত ছুইচ বৰ্ডত যে এইটো তার ৰাখিছিলোঁ, এইটো আমাৰ ইয়াত পকাই দিম। ইয়াত এইবিলাক একচুৱেলি ইয়াত সোমাব লাগে, কিন্তু ইয়াত জেগা নহ'ব যে, ইমান সৰু এটা জেগাত ইমান সোপা তার নোসোমাব। সেইটো কাৰণে মই এইটো ওলাই থৈছোঁ। এইটো ইয়াৰ লগত পকাই দিম। পকাই দি ধুনীয়াকৈ টেপ মাৰি দিম, এনেকৈ টেপিং কৰি দিম। তাৰপিছত বাকী থাকিল এইটো হ'ল মেইন লাইন। মেইন লাইনটো আপোনালোকে এই লুপিং কানেকশ্যনৰ যিকোনো জেগাত লগালেই হ'ল। ইয়াত লগাব নে ইয়াত লগাই নে ইয়াত লগাই, মই ইয়াতে লগাইছোঁ। মনত ৰাখিব, তাৰখিনি লুজ নাৰাখিব। দিলোঁ। থাকিল বাল্বৰ আৰু ফেনৰ। দুইটা হ'ল বাল্ব, এইটো এটা বাল্ব, এইটো এটা বাল্ব। বাল্বৰ দুটা আপোনালোকে ছুইচৰ ওপৰৰ টাৰ্মিনেলটোত লগাব। এইটো ইয়াত লগালোঁ। বাল্ব 1, এইটো হ'ল বাল্ব 2। আৰু ফেনৰ যোনটো আহিল, এইটো আপোনালোকে ৰেগুলেটৰৰ এটা তার থাকি গ'ল, ইয়াৰ লগত এনেকৈ পকাই দিব। পকাই দি ধুনীয়াকৈ টেপ মাৰি দিব। টেপ মাৰি চাই লওক, এইটো ফেনৰ, এইটো লাইটৰ, এইটো লাইটৰ, এইটো নিউট্ৰেল। বাছ ফিটিং কৰি দিব এনেকৈ। ফিটিং কৰি দিয়াৰ পিছত এতিয়া মেইন লাইনটো লগাম। মেইন লাইনটো লগাই আপোনালোকক দেখাই দিম। এইটো চাব, মেইন লাইনটো দিয়াৰ লগে লগে ইয়াত লাইট আহি যাব মিটাৰৰ। এইটো চাওক, এইটো গ্ৰীণ লাইটটো জ্বলিছে, গ্ৰীণ লাইটটো জ্বলিছে। তাৰপিছত এইটো উঠোৱাৰ লগে লগে মেইন ছুইচৰ
উঠোৱাৰ লগে লগে এইটোত জ্বলিব, ইণ্ডিকেটৰটো জ্বলিব, লগে লগে ইণ্ডিকেটৰটো জ্বলিব। এইটো চাওক, এইটো জ্বলিল চাওক। তাৰপিছত চুইচ দিলে এটা এটা বাল্ব জ্বলিব, এইটো এটা জ্বলিল, এইটো। তাৰপিছত এইটো দিলোঁ, এইটো জ্বলিল। তাৰপিছত এইটো জ্বলিব এতিয়া, এইটো। এতিয়া এইটো মই ফেন হিচাপে লগাইছিলোঁ, ফেনৰ ৰেগুলেটৰটো পাছত আছে, সেইকাৰণে ফুল ভল্টেজ আছে। 4ত দিম, এতিয়া চাওক ভল্টেজ কমি গ'ল, মানে ফেনৰ স্পীডটো কমিল। 3ত দিম আৰু কমিল, 4ত দিলোঁ, 2ত দিলোঁ আৰু কমিল, 1ত দিলেতো আৰু কমি গ'ল। এতিয়া আকৌ 2ত দিলোঁ, বাঢ়িল, স্পীডটো বাঢ়ি আছে এইটো ফেনৰ। আকৌ দিলোঁ আৰু বাঢ়িল, আকৌ দিলোঁ আৰু বাঢ়িল, ফুল স্পীড। তাৰপিছত আপোনালোকে মেইন চুইচৰ কভাৰটো লগাই দিব, মেইন চুইচৰ কভাৰটো লগাই দিব। তাৰপিছত এইটো লগাই দিব।